যোৱা শনিবাৰে 1098 যিটো আমাৰ চাইল্ডলাইন ছাৰ্ভিচ আছে তাত এটা ইনফৰ্মেশ্যন আহিলে যে আমাৰ চহৰৰ নিকটৱৰ্তী প্ৰফুল্ল নগৰত ভাড়াতীয়া হিচাপে থকা নয়নজ্যোতি দেৱকাশ্যপ নামৰ ব্যক্তি এজনে অবৈধভাৱে সন্তান এটা বিক্ৰী কৰিছে। তাৰপিছতে আমাৰ চাইল্ডলাইন টীম গৈছে তাতে, যি ঠাইত ভাড়াতীয়া হিচাপে আছিলে তাত গৈ কিছু অনুসন্ধান কৰে, কিছু ইণ্টাৰভেনশ্যন কৰাৰ পিছতে তেওঁলোকে গাঁওবুঢ়া বা স্থানীয় ৰাইজৰ সহযোগতে কামখিনি কৰিছে। তাৰ পৰা আহি মঙলদৈ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে নিশা, আৰু তাৰ ভিত্তিতেই খুব সুন্দৰভাৱে সুকলমৰে আমাৰ আৰক্ষী বিভাগৰ তৎপৰতাত যোৱাকালি বঙাইগাঁৱৰ শালমাৰৰ পৰা সেই শিশুটিক উদ্ধাৰ কৰি অনা হয়। এতিয়া অভিযোগ আহিছে তেওঁলোকে টকাৰ লেনদেন কৰিছে, আৰু টকাৰ লেনদেন কৰি তেওঁলোকে যদিও কৈছে আচলতে বিক্ৰী কৰা নাই, কিন্তু পইচাৰ হয়তো তাত কিছু ট্ৰেনজেকশ্যন হৈছে, এই কথাটো অভিযোগটো আহিছে। আচলতে আপোনালোকে হয়তো জানেই সকলোৱে, আমি এৱাৰনেছ কৰি আছোঁ যে বৈধভাৱে সন্তান তুলি লোৱাৰ যিটো ব্যৱস্থা, যিটো লিগেল এডপশ্যন, এটা প্ৰচিডিঅ'ৰ আছে। সেই প্ৰচিডিঅ'ৰ মতে আমাৰ কাৰাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু তেনেকুৱা ধৰণৰ ব্যৱস্থাৰে আইনী ব্যৱস্থাৰে সন্তান তুলি লোৱাৰ এটা প্ৰক্ৰিয়া আছে। কিন্তু আমি ইয়াত যিটো প্ৰক্ৰিয়াৰে তেখেতসকলে সন্তানটো তুলি লৈছে এইটো কেতিয়াও বৈধ নহয়, এইটো এটা অবৈধ প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে কামটো কৰিছে।